কৰ্কট ৰাশিৰ কথা ক'বলৈ ওলাইছোঁ। কৰ্কট ৰাশিৰ অধিপতি গ্ৰহ চন্দ্ৰ এইবাৰ লগ্নৰ ভাগ্যস্থানত বৃষ ৰাশিত চন্দ্ৰ অৱস্থান কৰিছে। গতিকে কৰ্কট ৰাশিৰ কাৰণে বছৰটোৰ সময় আপোনাৰ ভাল বুলি ক'ব পাৰি। যথেষ্ট নতুন নতুন কাম কৰিব পাৰিব। ৰাজনীতিবিদসকলৰ শুভ, তাৰপিছত অৰ্থনীতিবিদসকলৰ শুভ, বিদ্যাৰ্থীসকলৰো শুভ। আপোনাৰ পদোন্নতিৰ কাৰণে ভাল, নতুন নতুন পদৰ সুসন্মান লাভ কৰিব, এই পদ অলংকৃত কৰি সুনাম কৰিব পাৰিব। উচ্চ পদ আৰু শুভ ঠাইত বদলীকৰণৰ যোগ দেখা যায়। উপাৰ্জন বৃদ্ধি পাব, সঞ্চয় কৰিব পাৰিব, সন্তান সম্পত্তিক লৈ যথেষ্ট শুভ ফল প্ৰাপ্তি হ'ব, সুনাম হ'ব, সুসমৃদ্ধি হ'ব। প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ, বিপৰীত লিংগৰ পৰা আশানুৰূপ সঁহাৰি লাভ কৰিব আৰু প্ৰেম প্ৰণয়ত আগবাঢ়িব পাৰিব। আত্মীয় অশান্তি আছে আৰু বাধা আছে। আত্মীয়সকলৰ লগত, আত্মীয় স্বজনৰ লগত আপোনালোকৰ মনোমালিন্যৰ কাৰণ দেখা যায় কৰ্কট ৰাশিৰ। গতিকে আত্মীয় স্বজনৰ লগত অলপ সৎভাৱেৰে চলি শুভভাৱে যদি চলি যাব পাৰে তেতিয়া কোনো ডাঙৰ একো অসুবিধা নাহে। বিদ্যাৰ্থীসকলৰ শুভ সময়, পূৰ্ণ প্ৰাপ্তিৰ যোগ দেখা যায়। গতিকে বিদ্যাৰ্থীসকলৰ যথেষ্ট ভাল সময়। পৰীক্ষামূলক প্ৰতিযোগিতাত অৱতীৰ্ণ হ'বলৈ চেষ্টা কৰক ভালভাৱে, যথেষ্ট সুনাম কৰাৰ সময় আহিছে। 2026 চনত কৰ্কট ৰাশিৰ ব্যক্তিসকলে সুনামেৰে সুনাম অৰ্জন কৰিব পাৰিব। বিদ্যাৰ্থীসকলে পৰিকল্পনাৰ বাবে আগবাঢ়িব পাৰিব। যিকোনো আপোনাৰ শুভ পৰিকল্পনা লৈ আগবাঢ়িলে তাৰ পৰা সুফল প্ৰাপ্তি হ'ব। কেৱল স্বাস্থ্যৰ অৱনতি দেখা যায়। অলপ স্বাস্থ্যৰ ক্ষেত্ৰত সাধাৰণভাৱে অশুভ ফল দেখা যায়। অষ্টমত ৰাহু থাকি যোৱাৰ কাৰণে সাধাৰণভাৱে অলপ অশুভ ফল দেখা যায়। স্বাস্থ্যৰ অৱনতি ঘটিব পাৰে। গতিকে স্বাস্থ্যক লৈ আপোনালোকে সাৱধান থাকিব, কিয়নো কৰ্কট ৰাশিৰ অষ্টমত ৰাহু নিচস্ত হৈ শতভিষা নক্ষত্ৰত থকাৰ কাৰণে কৰ্কট ৰাশিৰ সাধাৰণ স্বাস্থ্য অৱনতি দেখা যায়। গতিকে সকলো ক্ষেত্ৰতে সাৱধান থাকিব। আন এটা বিষয়ত আপোনালোকে অতি সাৱধান হোৱা প্ৰয়োজন যে ৰোগ হ'লে চিকিৎসা বিভ্ৰাট হ'ব পাৰে। গতিকে আপুনি ভাল চিকিৎসকৰ সৈতে বা অলপ সাৱধানেৰে অস্থিৰ নোহোৱাকৈ আপোনালোকে সুন্দৰভাৱে সংযমভাৱে আপোনালোকে এই চিকিৎসাত আগবাঢ়ক, খেলি মেলি নহয়। গতিকে এই চিকিৎসাৰ খেলি মেলি আহিবলগীয়া যোগ আছে কাৰণে অলপ সাৱধান হোৱাটো উচিত। বন্ধু বান্ধৱৰ পৰা অন্যায়ৰ যোগ দেখা যায় যদিও প্ৰবল নহয়। স্বজনৰ পৰা সহায় প্ৰীতি লাভ কৰিব। গতিকে আপোনাৰ এই পুৰুষ মহিলা উভয়ে আপোনালোকৰ যি অশুভ আছে অশুভবিলাক যাতে অশুভ নহয়, শুভ ফল পায় তাৰ কাৰণে পুৰুষ মহিলা উভয়ে আপোনালোকক প্ৰতিকাৰৰ বিষয়ে ক'বলৈ ওলাইছোঁ। কৰ্কট ৰাশিৰ ব্যক্তিসকলে বছৰটোৰ কাৰণে ৰূপটো প্ৰিয় ধাতু আৰু শুভ ধাতু। গতিকে ৰূপ ধাৰণ কৰিব পাৰে। ৰূপ অনামিকা বা তৰ্জনী আঙুলিত ধাৰণ কৰিব। তৰ্জনী আঙুলিত বা অনামিকা আঙুলিত ৰূপ ধাৰণ কৰিব, নতুবা ৰূপৰ খাৰু সোঁহাতত পিন্ধিব পাৰে। তামৰ পাত্ৰত পানী খাব পাৰে। তামৰ পাত্ৰত পানী খাব, যিহেতু মঙলৰ অলপ অশুভ প্ৰভাৱ আছে। মঙলৰ শুভ ধাতু যিহেতু তাম, গতিকে তামৰ পাত্ৰত পানী বা খাদ্য খাব পাৰে। আপোনালোকে সোমবাৰে উপবাস দিব। সূৰ্য উদয়ৰ পৰা সূৰ্য অস্তলৈকে জুইত গৰম কৰা বস্তু নাখাব। সন্ধিয়া নিৰামিষ ভাত খাব আৰু পাৰিলে সোমবাৰৰ দিনটোত বিধৱা মহিলাক নতুবা শিশুক খাদ্য বস্ত্ৰ দান কৰি তেতিয়া গোটেই বছৰটোৰ কাৰণে যি অশুভ ফল আছে এই অশুভ ফলবিলাক শুভ ফল পাব। প্ৰতিদিনে তুলসী গছত পানী দি প্ৰণাম কৰিব আৰু বগা চন্দন আৰু হালধি মিক্স কৰি আপোনালোকে গা ধুব পাৰে, ফোট ল'ব পাৰে।